बहुत क्रिस्पी। সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছো। আজি এয়া ৰঙালাও আগৰ এটা ৰেচিপি শেয়াৰ কৰিম। আজি বনাম মুৰ্গী মাংসৰ সৈতে ৰঙালাওৰ আগ আৰু লগতে এয়া ৰঙালাওৰ ফুলো আছে। ইয়াৰ পকৰি বনাম। আহক আজি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে ৰঙালাও আগকেইডাল ভালদৰে ধুই সাফা কৰি মিহি মিহিকৈ কাটি ললোঁ। কেৰাহীত তেল গৰম কৰি পিঁয়াজ আদা নহৰু পেষ্ট ভাজি ললোঁ। হালধি আৰু জিৰা গুড়ি অকণমান দিছোঁ। মাংসখিনি দি অকণমান সময় ভাজি ললোঁ। কেঁচা জলকীয়া এটা ফালি দিছোঁ আৰু লগতে নিমখ। আলু কেইপিচ আপোনালোকে ফ্ৰাই কৰি লৈও ইয়াতে দিব পাৰে বা আলু নিদিয়াকৈও আপুনি বনাব পাৰে, অপশ্যনেল হয়। এতিয়া ঢাকন লগাই সিজিবলৈ দিলোঁ। মাংস আৰু আলু প্ৰায় সিজাৰ পাছতে কাটি থোৱা ৰঙালাও আগখিনি দিলোঁ। কেইটামান কণ বিলাহী আৰু লগতে অকণমান জালুকৰ গুড়ি। এয়া ৰঙালাও আগৰ সৈতে মুৰ্গী মাংস ৰেডি হৈ গৈছে। ৰঙালাও ফুলৰ পকৰিৰ বাবে প্ৰথমে ফুলকেইপা ভালদৰে ধুই ললোঁ, কাৰণ সৰু সৰু পোক থাকে। তাৰপাছত বেচন, পিঠাগুড়ি, কেইটামান কালজিৰা, হালধি আৰু নিমখ, পানী অকণমান দি মিশ্ৰণটো বনাই ললোঁ। বেছি ডাঠো হ'ব নালাগে, বেছি পাতলাও হ'ব নালাগে। ফুলকেইপা এই মিশ্ৰণটোত ভালদৰে সানি ললোঁ। এতিয়া তেলত ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰোঁতে গেছটো অকণমান কমাই ল'ব, তেতিয়া বেছি ক্ৰিস্পি হয়। মাটি দাইলৰ বাবে মই দাইলখিনি 2 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। দাইলখিনি ভালদৰে ধুই কুকাৰত এতিয়া বইল কৰি ল'ম। আৰু বইল কৰোঁতে ঔটেঙা, নিমখ আৰু হালধি দি লৈছোঁ। দাইলখিনি তেল মাৰোঁতে তেজপাত, পাঁচফোৰণ আৰু নহৰু খুন্দি লৈ দিছোঁ। আৰু নমোৱাৰ আগে আগে ৰুকি লোৱা আদা অকণমান আৰু ধনিয়া পাত কাটি দিছোঁ। बहुत क्रिस्पी। चिकन तो ट्राई कर चाओ। बहुत टेस्टी होइसे। आपनालोके जदि रঙालाও आगर লগত ट्राई करा नाइ एदरे चिकेन তেনেহলে বনাই খাই চাব। দাইলখিনিও ভাল লাগে, ঔটেঙাৰ লগত ভাল লাগিছে। Comfort food.